লুইখন ধৰিলে বেকাৰে পাৰো ধৰিলে যাব পশ্চিমৰ বতাহত উদলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ দুর্গা দীপাবলিয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰ ধৰিলে যাব পশ্চিমৰ বতাহত উদলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ বাবে মই মৰিব পাৰো এইখন দেশতেই জনম ললো হয় সকলোৱে জ্ঞাত যে আমাৰ অসমীয়া বাপতি আহোন ভোগালী বিহুৰ যি উৰুকা এই উৰুকাৰ দিনাখনেই যেন আমাৰ অসমবাসীৰ কাৰণে এটা হৃদয় বিদাৰক এটা খবৰ আহি পৰিছিল যে যিগৰাকী গণশিল্পী জাতি মেটি ভেটিৰ গীত গাই অসমৰ জনতাৰ বুকুত স্থান পোৱা ৰাজীৱ শদিয়া দেৱ আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিছিল আৰু সেই দিনাখনৰ পৰাই আজিলৈকে আমি শোক প্ৰকাশ কৰি আছো আমি ভাষাৰে বুজাব নোৱাৰো আমি কেনেকুৱাভাৱে কম কিন্তু মৃত্যু যেন অপৰাজয় ইয়াক কোনো ৰাখিব নোৱাৰে গতিকে ৰাজীৱ দাৰ অকাল বিয়োগত আমি আজি ওদালগুৰি জিলা তথা কলাগাঁওবাসীয়ে আমি ওলাই আহি আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ আমি এটাই আশা কৰিছোঁ যে ৰাজীৱ দা যদিও গুচি গ'ল তেখেতৰ যি সৃষ্টিৰাজি তেখেতৰ গীতসমূহে যেন আমি তেখেতক জীয়াই ৰাখিম আৰু অনাগত দিনতো তেখেতক আমি যেনেকুৱাকৈ শ্ৰদ্ধা কৰিছিলোঁ তেখেতৰ সংগীত অনুষ্ঠান আমি যেনেকৈ উপভোগ কৰিছিলোঁ গতিকে তেনেকুৱা কাৰণে তেখেতৰ গীতসমূহ আমি জীয়াই ৰাখিম আৰু তেখেতৰ গীতৰ মাজেৰে আমি তেখেতকো জীয়াই ৰাখিব লাগিব গতিকে সেইখিনি আমি আজি ইয়াত আলোচনা কৰিছোঁ আৰু বিশেষকৈ আমি ইতিমধ্যে আপোনালোকে জ্ঞাতে যে চৰকাৰখনলৈ অসমৰ জনতাই ইয়াতে আবেদন কৰি আছে আৰু আমিও আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে তেখেতৰ পত্নী আৰু পুত্ৰৰ যিগৰাকী কণমানি পুত্ৰৰ মুখলৈ চাওক আৰু পত্নীগৰাকীক এটা উপযুক্ত যি সংস্থাপন এই সংস্থাপনৰ ব্যৱস্থা কৰক যাতে অনাগত দিনত এই তেখেতসকলৰ যিটো পৰিয়ালটোৰ যাতে পোহপাল দি যাব পাৰে আৰু ৰাজীৱ দাৰ যিখিনি সৃষ্টিৰাজি এই সৃষ্টিৰাজিখিনিকো যাতে তেখেতৰ পত্নীয়ে আগুৱাই লৈ যাব পাৰে তাৰ বাবে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ আমি তেখেতৰ যিটো মন্তব্য কৰিছে এইটো অতি দুৰ্ভাগ্যজনক অসমীয়াৰ বাবে আৰু আমি এটাই কথা কওঁ অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হিয়াৰ আমঠু বুলি কৈছিলোঁ কিন্তু এই হিয়াৰ আমঠুগৰাকীয়ে গায়কগৰাকীয়ে এগৰাকী গণশিল্পীক তেখেতে যেনেকুৱা ধৰণে ক'ব লাগিছিল তেনেকুৱা ধৰণে নকৰি যিটো এটা তেখেতে বিৰূপ মন্তব্য কৰিছে এইটো আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি সকীয়াই দিছোঁ আপুনি যদি তেনেকুৱা ইচ্ছা নাই নকলেই হ'ল কিন্তু এনেকুৱাকৈ মন্তব্য দি পৰিয়ালটোক যাতে আঘাত নিদিয়ে গতিকে সেইটো আমি আজি এই মঞ্চৰ জৰিয়তে আমি তেখেতক সকিয়নি প্ৰদান কৰিছোঁ গতিকে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ ওপৰত বক্তব্য ৰাখিছিলে তেখেতৰ ওপৰত গতিকে আমিও তেখেতৰ গীতৰ জৰিয়তে যাতে জনতাৰ যি আমাৰ অসমীয়া মানুহৰ যাতে হৃদয়ত স্থান পাওক তেখেতে সেইটো কাম্য কৰক আৰু আমি তেখেতৰ মৃত্যুৰ পিছতো যাতে আমি তেখেতক এনেধৰণে আমি শ্ৰদ্ধা জনাব পাৰোঁ এগৰাকী গণশিল্পী হিচাপে আখ্যা দিব পাৰোঁ আমি যে সেই পৰ্যায়তে থাকক গতিকে ৰাইজৰ আমি দৃষ্টিগোচৰ কৰিছোঁ ছ'চিয়েল মিডিয়াৰ যোগে তেখেতৰ যিখিনি মন্তব্যৰ ওপৰত যি মানে সমালোচনা হৈ আছে এইটো ভাল নালাগে গতিকে তেখেতৰ পৰিয়ালটোৰ ওপৰত যাতে তেখেতেও সহায় কৰে আমি সেইটোহে কামনা কৰিছোঁ।